নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত শৈক্ষিক তথা সাংস্কৃতিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল নৃত্যবিধি নামকৰণেৰে এখনি নৃত্য বিদ্যালয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শৈক্ষিক তথা সাংস্কৃতিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল নৃত্যনিধি নামকৰণেৰে এখনি নৃত্য বিদ্যালয় উল্লেখযোগ্য যে যোৰহাটৰ নৱালীৰ বলিয়া গোহাঁই পুখুৰীৰ সমীপত দীপশিখা দত্তৰ নেতৃত্বত শুভাৰম্ভ কৰা হয় উক্ত নৃত্য একাডেমীখনি। নমস্কাৰ মোৰ নাম শ্ৰী দীপশিখা দত্ত মই যোৰহাটৰ বলিয়া গোহাঁই পুখুৰীৰ ওচৰত মোৰ এখন নৃত্য বিদ্যালয় নৃত্যনিধিৰ আজি আনুষ্ঠানিকভাৱে মই মুকলি কৰিছোঁ। এই স্কুলখনত মই নৃত্যৰ এখন আধুনিক নৃত্যৰ সৃষ্টিশীল নৃত্য লগতে বিহুঘৰীয়া নৃত্য আৰু দলীয় নৃত্যৰ প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছোঁ। আজি এই অনুষ্ঠানলৈ আপোনালোক অহাৰ বাবে অশেষ ধন্যবাদ। বিদ্যালয়খন শনিবাৰে আৰু দেওবাৰে দিনৰ খোলা থাকিব। শনিবাৰে 4টাৰ পৰা 5:30লৈকে আৰু দেওবাৰে 10টাৰ পৰা 11:30লৈকে। মোৰ কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে হ'ব। কণ্টেক্ট নাম্বাৰটো কৈ দিওঁ 8133072618। আজি মুখ্য অতিথি হিচাপে জয়শ্ৰী খান বাইদেউ, মামনি বাইদেউ আৰু মঞ্জিকা বাইদেউ আমন্ত্ৰিত অতিথি হিচাপে মাতি অনা হৈছিলে। তেওঁলোকে এই অনুষ্ঠানটো শুভ উদ্বোধনী কৰা হৈছে আজি। এই নৃত্যনিধি নামেৰে ডান্স একাডেমীত অৰ্থাৎ নৃত্য বিদ্যালয়খনত কণ কণ শিশুসকলকে ধৰি বিভিন্ন বয়সৰ ব্যক্তিয়ে সৃষ্টিশীল নৃত্য, আধুনিক নৃত্য, বিহুঘৰীয়া নৃত্য, দলীয় নৃত্য আৰু বিভিন্ন প্ৰকাৰৰ নৃত্য শিকিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। প্ৰতি শনিবাৰ আৰু দেওবাৰে খোলা থাকিব। শনিবাৰে আবেলি 4টাৰ পৰা 5:30লৈ আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা 11:30লৈকে উক্ত বিদ্যালয়খনত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জয়ন্তী খাউণ্ড, মামনি হাজৰিকা, যুগ্মী বৰা, উৎপল খাউণ্ডকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল। পৰিৱেশ এই বলিয়া গোহাঁই হাইস্কুলত আমাৰ এই ছোৱালী ক্লাব ৰোডৰ দীপশিখা দত্তই নৃত্যনিধি নামেৰে এখন নৃত্য বিদ্যালয় ইয়াৰ জন্ম দিছে। আমি সকলো আহিছোঁ তেওঁক শুভেচ্ছা জনাবলৈ আৰু ৰাইজক অনুৰোধ কৰোঁ যাতে তেওঁ যি আজি অনুষ্ঠানটো জন্ম দিছে এই অনুষ্ঠানটো জন্ম দিয়াত যাতে সকলো ৰাইজে তেওঁক সহায় সহযোগিতা কৰি তেওঁক যাতে আগবঢ়াই নিয়ে। সকলো ৰাইজৰে মই দীপশিখাৰ হৈ সহায় সহযোগিতা আৰু তেওঁক উৎসাহ দিবৰ বাবে সকলোৰে ওচৰত কামনা কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ আমাৰ ওচৰৰ যিসকল শিশুসকল আছে তেখেতসকলক যাতে আগবঢ়াই লৈ আহক তাৰ বাবে মই সকলো অভিভাৱকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।